তিনিচুকীয়াত গাড়ী চুৰি চক্ৰৰ টিঘিল ঘিলনি চক্ৰান্তৰে 200খন গাড়ী ৰাজস্থানলৈ প্ৰেৰণ তিনিচুকীয়া জিলাৰ ডুমডুমা শদিয়া মাৰ্কেটা লিডু জাগুন আদি অঞ্চলৰ পৰা চক্ৰান্তৰে দীপক শাহ সঞ্জীৱ সোণাৰ আৰু দীপক জয়ছোৱাল নামৰ তিনি ব্যক্তিয়ে গৃহস্থক প্ৰবঞ্চনা কৰি প্ৰায় 200খন বাহন বহিৰাজ্যত বিক্ৰী কৰাৰ অভিযোগ অৱশ্যে বিভিন্ন আৰক্ষী থানাত এজাহাৰ ভিত্তিত গাড়ী চুৰি চক্ৰৰ সৈতে জড়িত উক্ত দুই প্ৰবঞ্চক দীপক জাহ আৰু সঞ্জীৱ সোণাৰ ৰঙাঘৰালহী আনহাতে দীপক জয়ছোৱাল বৰ্তমানে পলাতক গাড়ী ফাইনেন্স কোম্পানীয়ে গাড়ীৰ প্ৰকৃত গৰাকীক ইএমআইৰ বাবে হাৰাশাস্তি কৰি থকাৰ পিছত এই সন্দৰ্ভত আজি তিনিচুকীয়া জিলা মাকুমৰ বনমালী ভৱনত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয় উল্লেখ্য যে ফাইনেন্স কোম্পানীৰ যুৱকে বলপূৰ্বক গাড়ীৰ মালিকসকলক দীপক জাহ আৰু সঞ্জীৱ সোণাৰক চিনাকি কৰাই দিয়াটো কিমান গ্ৰহণযোগ্য দুই চক্ৰান্তকাৰী গাড়ী চোৰকতে কিয় সুসম্পৰ্ক বজাই ৰাখিছিল সেয়া ৰহস্যৰ বিষয় আজি সভাত বীৰ লাচিত সেনা বজৰং দল আক্ৰাছৰ আদিবাসী ছাত্ৰ সন্থাৰ বহু বিষয়ববীয়া উপস্থিত থাকে সভাৰ অন্তত সকলো প্ৰকৃত গাড়ীৰ গৰাকীৰ সৈতে সংগঠনৰ বিষয়ববীয়াই তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্যালয়ত এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে এতিয়া মৰমৰ গাড়ীখন হেৰুৱাই ইএমআইৰ কবলত পৰা গাড়ীৰ গৰাকীসকল মুক্তি পাবনে সেয়া কোটিটকীয়া প্ৰশ্ন মাৰ্ঘেৰিটাৰ পৰা ব্ৰিজ সাগৰৰ ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ হয় চাওক নিশ্চিতভাৱে আচলতে এটা সাংঘাতিক এটা দুষ্ট চক্ৰই আমাৰ গোটেই অসমখনক গ্ৰাস কৰি তুলিছে আৰু এই দুষ্ট চক্ৰটো কেৱল মাত্ৰ আমাৰ এই অঞ্চলটো বুলিয়ে নহয় সমগ্ৰ অঞ্চলটোতে তেওঁলোকে আচলতে এটা নেক্সাছ চলাবৰ কাৰণে এটা তেওঁলোকে পৰিকল্পনা কৰিছে আমাৰ এই অসমীয়া জাতিটো কোনোবা এপাকত পুঙা কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে কাৰণ যেতিয়া এজন গাড়ী গ্ৰাহকে যেতিয়া গাড়ী এখন কিনি আনোতে তেওঁ ঘৰখনলৈ বহু ধৰণৰ সপোন দেখি পেলাই তেওঁ আচলতে এখন গাড়ী কিনে আৰু কিমান কষ্ট শ্ৰম ত্যাগৰ বিনিময়ত আচলতে এখন গাড়ী কিনে আৰু সেই গাড়ীখন দুষ্ট চক্ৰই মাজত সোমাই পেলাই সেই গাড়ীখন আগ্ৰাসন কৰি পেলাই তেওঁলোকে কোন প্ৰকাৰে কেনেকৈ আচলতে তেওঁলোকে এনঅ'চি লৈ পেলাই এই গাড়ীখন আন এজনৰ মানুহৰ নামত লৈ পেলাই তেওঁলোকে বিক্ৰী কৰিব পাৰিছে এইটো আচলতে এইটো খুব এটা ডাঙৰ কথা আৰু ইয়াত গোটেই বিষয়টোত এটা প্ৰশাসনিক ষড়যন্ত্ৰ সোমাই আছে আৰু প্ৰশাসনিক ডাঙৰ বিষয়া জড়িত হৈ আছে এই কথাটো একদম স্পষ্ট কাৰণ তেওঁলোকে যেতিয়া এই গাড়ীখন ইনষ্টলমেণ্ট দিব পৰা নাই ইনষ্টলমেণ্ট দিব পৰা নোৱাৰা অৱস্থাত আচলতে তেওঁলোকে পৰিয়ালটো সকাহ পাবৰ কাৰণে আন এজন যোনে ইনষ্টলমেণ্টটো দিম বুলি তেওঁলোকে দায়িত্ব গ্ৰহণ কৰে তেওঁক আচলতে এই গাড়ীখন তেওঁলোকে চমজাই দিছিল আৰু পৰৱৰ্তী সময়ত আচলতে এই গাড়ীখন তেওঁলোকে কোনো কাৰণত ভাবা নাছিল যে গাড়ীখন তেওঁলোকে ৰাজস্থান বা অন্য ঠাইত তেওঁলোকে এই গাড়ীখন বিক্ৰী কৰিব গতিকেলৈ এই বিষয়বস্তুটোত আচলতে কেৱল মাত্ৰ ইয়াত দ্বিতীয় অফিচাৰ নহয় ইয়াত প্ৰশাসনিকো জড়িত হৈ আছে প্ৰশাসনো জড়িত হৈ আছে গতিকেলৈ এই বিষয়বস্তুটোৰ ওপৰত একদম ক্ষিপ্ৰতাৰে তদন্ত কৰি পেলাই আপোনালোকে এই ব্যৱস্থাটোৰ ওপৰত তদন্ত কৰক আৰু এই ভুক্তভোগী পৰিয়ালসকলক ন্যায় দিয়ক অন্যথা কিন্তু আমি বৰডুমচা পেঙে আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে ছাত্ৰ সন্থাই আমি তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই আমি সমগ্ৰ তিনিচুকীয়াতে আমি প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ আমি বাধ্য হ'ম আৰু সমগ্ৰ ৰাইজক একত্ৰিত কৰিবলৈ আমি ৰাজপথলৈ আহিবলৈ বাধ্য হ'ম আচলতে এইটো বহুত বৰ চিন্তনীয় বিষয় আজি গাড়ী ফ্ৰড কেছত এছাম অসমীয়াৰ গাড়ী ফ্ৰডত লৈ কিনে ক'ৰবাত ৰাজস্থানত চলি আছে ক'ৰবাত আন জেগাত চলি আছে সেইবোৰ গাড়ী কোনটো কণ্ডিশ্যনত আছে আমি নাজানো মই জানিব পাৰিছোঁ কিছুমান গাড়ী গৰু চিণ্ডিকেটত ফচি আছে কিছুমান চাগে কিডনেপত ফচি আছে যেতিয়া গাড়ীবোৰ ধৰা পৰিব অনাৰ এজন অসমীয়া হ'ব সেই মানুহজনে একোৱেই নাজানে সেইজন মানুহ সহজ সৰল গাড়ীখন বিকি থৈ গ'ল তেওঁক ফ্ৰড কৰি কিনে গাড়ীখন লৈ গ'ল সেই অসমীয়া মানুহজনে মিছা শকত পৰিছে ন আজি প্ৰশাসনে এই ক্ষেত্ৰত দৃষ্টিগোচৰ কৰিব লাগে আজিৰ সংখ্যা গাড়ী ফ্ৰড কেছৰ সংখ্যা 98 জন হৈছে এয়াও বহুত বেছি অনাগত দিনত আৰু বাঢ়িব এই সময়ত যদি আমি গৃহীত ব্যৱস্থা নলয় এই সময়ত যদি প্ৰশাসনে গৃহীত ব্যৱস্থা নলয় আহিবলগীয়া দিনত এই গাড়ী লোৱা মানুহবোৰে এই নিজৰ গাড়ী লৈ কিনে সপোন দেখা মানুহবোৰে বিভিন্ন বিপদত পৰিব অসমীয়াৰ বাবে এইটো এটা যথেষ্ট চিন্তনীয় বিষয় এই ক্ষেত্ৰত আমি বীৰ লাচিত সেনাই প্ৰশাসনক জনাব বিচাৰোঁ এই ক্ষেত্ৰত গধুৰ এটা কাটিৰ দৃষ্টিগোচৰ কৰিবলৈ এই দুষ্ট চক্ৰান্তত যিসকল ব্যক্তি সোমাই আছে মই শুনিব পাইছোঁ যে মহেন্দ্ৰ ফাইনেন্সত এজন ফাইনেন্সত কাম কৰা মানুহে এনেকুৱা গাড়ী মানুহক যে উপায় দিছে যে তোমালোকে এনেকুৱা কোনোবা দুষ্ট মানুহক সিহঁতক চিনাকি কৰাই কিনে সিহঁতক উপায় দিছে যে আমুক মানুহক গাড়ীখন বিকি দিয়া কিয় বিকি দিব গাড়ী কোন হয় তেওঁ ভালকৈ তদন্ত নকৰিলে তেওঁ বিপদত পৰা মানুহজনৰ সহায় সুবিধা সহজ সৰল মানুহজনৰ সুবিধা লৈ কিনে এনেকুৱা ধৰণৰ দুষ্ট চক্ৰান্তত ফচোৱা মানুহ কোন এই মহেন্দ্ৰত মানুহৰ ফাইনেন্সত কিছুমান দুষ্ট মানুহবোৰ সিহঁতক ধৰি আনিব লাগে আৰু প্ৰয়োজন হ'লে আমি এই ক্ষেত্ৰত যদি প্ৰশাসনে যদি গৃহীত ব্যৱস্থা নলয় প্ৰয়োজন হ'লে আমি ৰাজপথত ওলাই গৈ কিনে কিমান ডাঙৰ আন্দোলন কৰিব পাৰোঁ তাৰ উমান বীৰ লাচিত সেনাই আগতে দি থৈছে ইয়াতকৈ ডাঙৰ আন্দোলন আমি ল'ম যদি অসমীয়া বিপদত পৰে অসমীয়াই মনে নাথাকে এতিয়া মই কি ক'ম আৰু চৰ্টত এটাই কথা কওঁ মই মানে যিকেইজনে মোৰ পৰা গাড়ী ঠগি কিনে নিলে সেইকেইজনে মানে সিহঁতৰ নিজৰ ঘৰ বাৰী যাতে কোনো বিকিব নোৱাৰে যেতিয়ালৈকে আমাৰ কেছ ছেটেল নহয় তেতিয়ালৈকে সিহঁতি ঘৰ বাৰী বিকিব নোৱাৰে মোৰ পৰা গাড়ীখন এনেকৈ নিয়া হ'ল মানে ভাড়াত চলাম বুলি কৈ লৈ গ'ল
1 বছৰ EMI চলাম, তাৰপিছতে ছেটেলমেণ্ট কৰি দিম বুলি ক'লে। তেনেকৈ নি কিনে সিহঁতি বাহিৰত গাড়ীখন বিক্ৰী কৰি দিলে। দীপক জেছৱাল, সঞ্জীৱ সোণাৰ আৰু দীপক ঝা আৰু সঞ্জীৱ সোণাৰ এতিয়া জেলত আছে।